নিশা হালৈ বুলি কয় যে গায়িকা পাঠকে গায়িকা তেওঁৰতো মৃত্যু হৈছে তেতিয়াতে একদম পুৰা নিহত হৈ গৈছে। ৰাজ্যজুৰি শিল্পী নিশামণি হালৈৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। সপোন পূৰণ হ'ল, তাৰ এটা সপোন পূৰণ হৈছিল, তাই নাগাৰা নাম গাব, নাগাৰা নাম গাই ৰাইজৰ মাজত জনপ্ৰিয় হ'ব। আচলতে কোনে জনপ্ৰিয় গীতিকা নাগাৰা নামৰ ছোৱালীজনীক হত্যা কৰিছিলে? নিশামণি নালাৰ মৃত্যুৰ পিছত কি গোপন ৰহস্য লুকাই আছে? এতিয়ালৈকে জনা গ'ল যে আচল হত্যাকাৰীজনক গ্ৰেপ্তাৰ কৰিলে পুলিচে আৰু তাৰ ফাঁচী শাস্তি হ'ব গৈ আছে আদালতৰ ভিতৰত। আৰু তাৰ পৰা জনা গ'ল সম্পূৰ্ণ গোপন তথ্যবোৰ। আচলতে তেওঁ কিয় তাক হত্যা কৰিছিল আৰু কিহৰ বাবে? চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত, তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। কৰি আহি আমি ইয়াত তামোলো বাঙালী পাৰা নেকি তাতে আমি এখন কম্পিটিশ্যন আছিল, তাতে আমি কম্পিটিশ্যনৰ লৈ কিনে আমি গৈ আছিলোঁ। গৈ থাকোঁতে আমি বিপৰীত ছাইডৰ পৰা যিখন ট্ৰাক আহিছে সেইখন ট্ৰাকে ডাইৰেক্ট খুন্দা মাৰি ট্ৰেইলৰ খুন্দা মাৰি আমাৰ এনেকুৱা অৱস্থা হৈছে, মুখামুখি খুন্দা। মই গাড়ীখনত ময়ো আছিলোঁ। মানুহ 30জন 32জন, তাৰ ওপৰততো নাই আৰু বিহুগা মানুহ। আহততো কেইজনমান নিছে মই এতিয়ালৈকে মই সঠিক খবৰ ক'ব নোৱাৰোঁ। আৰু বাকীতো যি হৈছে ইয়াত মেডিকেলত কিবা হৈছে সেইখিনি মেডিকেলৰে গম পাই এগৰাকী মেডিকেলত অহাৰ পিছত গম পাইছোঁ মৃত্যু হৈছে। নিচা হালৈ আছে। ঘৰটো আমি গড়েশ্বৰত বুলি মোৰো ঘৰ এনেহেন, আমিও চব বেলেগ বেলেগ কৰি পিনে অহা না। চব জাগাৰে আছে, শদিয়াৰ পৰা ধুবুৰীলৈকে চব জাগাৰে ল'ৰা আছে, ছোৱালী আছে। এক্সিডেণ্ট হৈছে এনেকুৱা 1:30মান বজাত আছিল ৰাতি। পিছত আমি হাল্লা শুনি পালোঁ, চিঞৰি আছে, কান্দি আছে। পিছত আমি ওলাই আহিলোঁ, গাড়ীটো চালোঁ এক্সিডেণ্ট হৈছে, বিহু দল আছিল। এইটো গম নাপাওঁ, পিছত আহিছোঁ নহয়। আমি আহিলোঁ, কিবা গাড়ীটো খুন্দাইছে আৰু ইফালে মানুহকেইটা হাল্লা কৰি আছে, চিঞৰি আছে। বিহু দল আছিল না? বিহু দল আছিল। হৈছে নেকি? মানুহ মৰা শুনা নাই, এনেই দেখা পাইছোঁ। বেছি চিৰিয়াছ 3জন আছিল, ছোৱালী 2জন আৰু ল'ৰা এটা। আমি সোণালী অসম নলবাৰী বৰাজাৰ আমি বিহু দল আছিলোঁ। আমি বাঙালীপাৰাত বিহু কৰি আছিলোঁ। বিহু কৰি উঠি সামৰাৰ পিছতে মানে ভাস্কৰজ্যোতিক মাতি আছে, সিহঁতে অলপ লেট হৈছিলে। তাৰপিছতে গৈ থকা বুলি ক'লে। কওঁতে আমি যেতিয়া বিহু সামৰি অলপ চাহ তাহ খাই আছিলোঁ, তেতিয়া শুনিলোঁ বোলে ভাস্কৰজ্যোতি এক্সিডেণ্ট হৈছে। তো তাতে আমি গোটেইবিলাক দৌৰি আহিলোঁ ইয়ালৈকে। ভাস্কৰজ্যোতি ক'ত দল আছিল, কেনেকৈ আছিল? ভাস্কৰজ্যোতি আমাৰ হাৰি ভঙা টিহু, আমাৰ নামনি অসমৰ লেখত ল'বলগীয়া দল। মানে অনাকাংক্ষিত এটা ঘটনা। তেখেতসকলে টিহুৰ পৰা আমি য'ত বিহু কৰিছিলোঁ বাঙালীপাৰা, তাত তাৰমানে বিহু কৰিব আহি আছিলে। নিশামণি হালৈ নামৰ আমাৰ যিজনী আমাৰ নকাটা নিজাগৰ ছোৱালী, আমাৰ তাই ঢুকাইছে এতিয়া। আৰু এজনী অলপ চিৰিয়াছ হৈ আছিলে, তাইক মেডিকেলত পঠাইছে। মোটামুটি 4জনীমান হ'ব। ঘটনাটো মানে কি, এতিয়া ধৰক ৰাতি এইটো গম নাপাম কেনেকুৱা কি হ'ল, কিন্তু এই দৌৰাত মই এইবিলাক এই কি আছিলে আমাৰ এই ডাম্পাৰবিলাকৰ এই ট্ৰাকৰ যিটো আমাৰ মানে যিটো হাইৱে যিটো মানে দৌৰাত্ম, সেইটো কাৰণে হ'ব মানে হোৱা যেন অনুভৱ হয়। আৰু মই সাক্ষী মানে কি জানো, আমিতো শুই আছিলোঁ না। আমি যিটো আমাৰ প্ৰগ্ৰেম আছিল, আমাৰ পাঠশালা প্ৰগ্ৰেম আছিল। পাঠশালা প্ৰগ্ৰেম আমি যিহেতু আমাৰ কি মহিৰীপাৰা বুলি কয়, তাত প্ৰগ্ৰেম আছিল। যিহেতু আমাৰ তাৰমানে আহি থাকোঁতে আমিতো শুই আছোঁ না, আমি প্ৰগ্ৰেম কৰি থাকোঁ। শুই থাকোঁতে আমি জাষ্ট আমি মাত শুনিছোঁ। আমি জাষ্ট চিৰিৰ তলত সোমাই গৈছোঁ। তাৰপৰা যেতিয়া আমি জাষ্ট গম পাওঁ, তেতিয়া পূৰা গাড়ীত পূৰা তাৰমানে পূৰা ব্লাও হৈ গৈছে, পূৰা ধোঁৱা হৈ গৈছে। বাকীটো গমেই পাইছে আপোনালোকে চাগে। বাকী সেইবিলাকে আৰু বাকী আমাৰ ল'ৰা মোটামুটি 25-30জনমান ল'ৰা আছিল। তাৰে মোটামুটি এজনটো গমেই পাইছে আপোনালোকে, নিশা হালৈ বুলি কয় যে গায়িকা পাঠকে গায়িকা তেওঁৰতো মৃত্যু হৈছে তেতিয়াতে একদম পূৰা নিহত হৈ গৈছে। তাৰপৰা বাকী আমাৰ ল'ৰা 3-4জন হৈছে আৰু বাকী ছোৱালী 2জনৰ হৈছে। বাকী আমাৰ অলপ আৰু জাষ্ট ক'ব গ'লে কেইখন অনুষ্ঠান আছিল? কালি আমাৰ আছিল এনে 5খনমান আছিল। কালি আমাৰ এখন, তাৰ পৰা 2খন কৰি আহিলোঁ। কৰি 3 নম্বৰ প্ৰগ্ৰেমখন আছিল। আৰু 3 নম্বৰৰ পৰা আমাৰ দৰং ছাইড হয়তো গ'ল হৈ চাগে। বাকীটো আমাৰতো গমেই পাইছে আপোনালোকে, তাত হ'লেই সেয়াই আৰু ক'ত আঘাত হৈছে? বাকী কিছুমানৰ মাথাত হৈছে, কিছুমানৰ হাতত হৈছে আৰু কিছুমানৰ ভৰিত হৈছে, সেয়াই আৰু। নিশামণি হালৈ ক'ত বহি আছিল? সন্মুখৰ ফালে? নিশামণি একদম পূৰা ডাইৰেক্ট ড্ৰাইভাৰৰ একদম যিটো বেকত
থাকে না একদম পূৰা বেকৰ আৰু ড্ৰাইভাৰৰ পিছ চিটত যদি থাকে তাৰ এজন ল'ৰা আছিল আৰু ছোৱালী সীমন্ত বুলি ল'ৰাজনৰ বৰ বিশেষ একো হোৱা নাই অলপ জাষ্ট সেই হৈছে কিন্তু ছোৱালীজনৰ যে গমেই পাইছে আপোনালোকে তেওঁৰ পূৰা একদম স্পট ডেড হৈ গৈছে আৰু ৰাতি উদ্ধাৰ কৰিবলৈ কোনোবা আহিছিল নে তাত? আহিছিল আমাৰ লগৰে আমাৰ দলবিলাক থাকে না দলবিলাকৰ আমাৰ কি বুলি আছিল যোন কি আছিল দলটো বেলচৰৰ আঞ্চলিক বিহুচৰী দল বুলি এজন দল আছিল আৰু সেই দলটো আমাক উদ্ধাৰ কৰিছে আমিতো পূৰা ডাইৰেক্ট যেতিয়া আমাৰ সেই হয় এক্সিডেণ্ট হয় তেতিয়া আমি চব ব্লক হৈ গৈছোঁ না ব্লক হৈ যোৱাৰ পৰা সিহঁতে আমাৰ পিছত আছিল সিহঁতে আমাক তাৰমানে পূৰা গ্লাছ চাছ কৰি বাকী এজন কৰি আনি পেলাই দুজনমানক মেডিকেলত লৈ গ'ল যাৰ ইমান সেই হৈছে বাকী দুজনমান যাৰ অলপ কম হৈ আছে তাৰপৰা সিহঁতক লাহে লাহে অনা গৈছে আৰু সেয়া আৰু ডেইলি কিমানখন অনুষ্ঠান কৰি থকা হৈছে? ডেইলি বুলি ধৰ আমাৰতো 5খন 6খন পূৰা কণ্টিনিউ প্ৰগ্ৰেম থাকে বাকী অভাৰেঞ্চি বুলি ক'লে ধৰ খুব বেছি 10খন 11খন আৰু বাকীটো 5খন 6খন প্ৰগ্ৰেম কৰা কিন্তু কণ্টিনিউ কৰা যায় এনে কোন স্থানত হয় ক'ৰবাত বহুত দূৰত কেতিয়াবা? বাকী কোন মানে সেই আৰু ধৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ সেনেকুৱা ডিষ্টেঞ্চত হয় তাৰমানে আমাৰ ইয়াৰ লেয়াৰৰ বিহুবিলাক এই আৰু কালি 2018 চনত এনেধৰণৰ আৰু এটা ঘটনা সংঘটিত হৈছিল কালি সামাজিক মাধ্যমত ফেচবুকত চোৱা হৈছিল নেকি এইবিলাক? হৈছিল আগত হৈছিল কিন্তু সিমান মনত নাই কিন্তু আগত হৈছিল একদম পূৰা বিহু দলে এটি পূৰা একদম পূৰা ষ্টাফটো দি নহয় কালি এই কথা আলোচনা কৰা হৈছিল? হয় অলপ চলপ আৰু সেই আৰু বাকী আগত হৈছিল কিন্তু এয়াৰ আকৌ নেক্সট টাইম হ'ল আৰু হয় অলপমান ভয় খাইছে নেকি ঘৰৰ মানুহবিলাকে এইবিলাক? ঘৰৰ মানুহতো ভয়টো খাবই হয় নহয় কিন্তু ঘৰৰ মানুহ কিছুমানে গমেই পোৱা নাই কিছুমানে গম পাইছে হয় নহয় যাৰ এতিয়া আমাৰ ঘৰত গম পাইছে অলপ চলপ আমি কৈছোঁ আৰু বা ঠিকে আছোঁ এনেকুৱা ভয়টো খাবই ন সেয়াই আৰু ক'ব দুখৰ কথা। কি নাম আপোনাৰ? মোৰ দীপাংকৰ বৈশ্য ঘৰ মোৰ বাইৰে চাৰিআলি। মন্দিৰলৈ অহাৰ সময়ত আমি ৰাস্তাতে এই কথাটো শুনিলোঁ আৰু তেওঁলোকে আমাৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনা এটি সম্পৰ্ক আছিল আমাৰ ইয়াত পৰিয়ালৰ নিচিনা সম্পৰ্ক আছিল গতিকে প্ৰথম শুনিবলৈ পালোঁ যে গাড়ীখন বাগৰি পৰিছে আৰু এই নিশামণি হালৈ নামৰ ছোৱালীজনীৰ মৃত্যু হৈছে এইটো আমি প্ৰথমতে শুনিছিলোঁ যিয়ে নহওক এতিয়া আমাৰ এই ল'ৰা ছোৱালীবিলাকৰ বিষয়েনো কি ক'ম আমিও খুব দুখ পাইছোঁ তৎসত্ত্বেও মৰাজনীটো গ'ল এতিয়া যিকেইজন আঘাতপ্ৰাপ্ত হৈ আছে তেওঁলোকক যাতে আমি সশৰীৰে অৱদাই পাওঁ এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। 11 বহাগ আছিল যোৱাকালি দিনটো আচলতে অভিযপ্ত দিন হিচাপে মানে বিবেচিত হৈছে কি ক'ব এগৰাকী জনপ্ৰিয় পাঠিকাও আছিল তেওঁ শুনিবলৈ পাইছোঁ অৱশ্যে আমাৰ লগত তেনেকুৱা দূৰৰ ছোৱালী পাঠিকা আছিল নে আছিল বুলি শুনিছোঁ গতিকে যিয়ে নহওক হয়তো তাই উঠি অহা ছোৱালী আছিল ভৱিষ্যতে হয়তো আৰু কিবা কিবি কৰিব পাৰিলেহেঁতেন কিন্তু সেই সুযোগ আৰু তেওঁ নাপালে এইটোৱে আমাৰ বৰ দুখ লগা কথা বুলি আমি ভাবোঁ। আচলতে বহুত আজি আমি গোটেই অসমবাসীকে খুব দুখেৰে জনাব লগা হৈছে যে আমাৰ নলবাৰী জিলাৰ হাৰিভাঙা গাঁৱৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন হাৰিভাঙাৰ আজি অন্তিম দিনৰ কাৰ্যসূচী আছিল। এই কাৰ্যসূচীত আমাৰ আটাইবোৰ মানে যা ইতিমধ্যে হৈ গৈছে কিন্তু অতি দুখৰ বিষয় যে হাৰিভাঙাৰে ভাস্কৰ জ্যোতি বিহুৱা হুঁচৰি দলৰ যোৱা নিশা তামোলপুৰলৈ প্ৰগ্ৰেম কৰিবলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হয় গাড়ীখন আৰু নিশামণি হালৈ নামৰ বিহুৱতীগৰাকী ঠিকাতে নিহত হয় আৰু মানৱীয়তাৰ খাতিৰত আৰু আজি গোটেই গাঁওখনে শোকত ম্ৰিয়মান হৈ পৰিছে আৰু সেয়েহে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন হাৰিভাঙাৰ ইফালে নিশামণি হালৈৰ বাসগৃহত এতিয়া কান্দোনৰ ৰোল উঠিছে। নোৱাখাটাত এক দুৰ্ঘটনাত মৃত্যু হৈছিল নিশামণি হালৈৰ। নিশা বিহু পৰিৱেশন কৰি উভতাৰ পথতে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। নিশামণি হালৈ আছিল নাগাৰা নামৰ এগৰাকী জনপ্ৰিয় পাঠিকা। দুৰ্ঘটনাটোত আহত আন 11গৰাকী বিহুৱা বিহুৱতী আৰু নিশামণি হালৈৰ বাসগৃহৰ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। বাসগৃহত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আচলতে কোনো ভবা নাছিল যে বিহু নাচিবলৈ যোৱা ছোৱালীজনী নিথৰ দেহ হৈ ঘৰলৈ উভতি আহিব আৰু নিশামণি হালৈৰ পিতৃ মাতৃ আইতা কেনেদৰে কান্দোনত ভাঙি পৰিছে
আমি দৃশ্যাংশ আপোনালোকক দেখুৱাম। আৰু নৃত্যশিল্পীগৰাকী বিহু নৃত্যশিল্পীগৰাকীৰ বাসগৃহত মই উপস্থিত আছোঁ আৰু এগৰাকী নাগাৰা নামৰ শিল্পী আছিল মোৰ সহযোগে দেখুৱাব মানে যি তেওঁৰ ঘৰৰ যি সামগ্ৰিক পৰিৱেশ শোকাকুল পৰিৱেশ আৰু যি তেওঁলোকৰ গাঁওবাসী বা তেওঁলোকৰ শুভাকাংক্ষীসকল শোকত ম্ৰিয়মান হৈ পৰিছে আৰু উপস্থিত হৈছে তেখেতসকলৰ বাসগৃহত আৰু তেওঁৰ পিতৃ ৰমেন হালৈ বৰ্তমান উপস্থিত আছে। তেওঁ এগৰাকী নাগাৰা নামৰ পাঠক হয়। তেখেতৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। মোৰ ভাষা নাই আৰু ক'বলৈ, খুব মৰমৰ আছিল আমাৰ তাই। যোৱাকালি মই কৰ্মসূত্ৰে খোৱাকপুৰত আছিলোঁ। 1:30মান বজাত মই গম পালোঁ আমাৰ বাবুটোই বিহুত থাকে পংকজ প্ৰতিমালৈ। তেওঁ গীতো গায়, থিয়েটাৰতো কেইবাবছৰো গান গালে। এনেকৈ ভায়েক ককায়েক বনীয়েক ককায়েকেই মানে কালচাৰৰ লগত অলপ জড়িত হৈও থাকে। আমিও যেনিবা আগৰ পৰা আছোঁ, আমাৰ দেউতাও আছিলে, কিন্তু ভগৱানে সহ্য নকৰিলে আমাক। আমাৰ মাইনাৰ এই জনপ্ৰিয় হোৱাটো ভগৱানে আমাক সহ্য নকৰিলে, তাইক লৈ গুচি গ'ল। তাই পঢ়াটো এই নামৰ কাৰণে অলপ কৰিছিল, মানে বন্ধ কৰিছিল, পঢ়া নাছিল। তাইৰ নামটোৱেই মেইন বুলি ভাবি লৈছিল, কিন্তু এনেকুৱা স্মৃতি শক্তি আছিল তাইৰ, মানে কোনোদিন পাহৰা নাছিল নামৰ। মই এটা নাম লিখিছিলোঁ, তাই সেইটোৱেই বেছি আওৰাইছিল, বাচাবোৰ বাচাবোৰ। এইদৰে শোকত ভাগি পৰিছে আচলতে পিতৃ আৰু এগৰাকী শিল্পী ইয়াত তেখেতৰ বাসগৃহত উপস্থিত আছে, যিগৰাকী শিল্পীৰ পৰা তেওঁ বিহু নৃত্য শিকিছিল। কি ক'ব, আজি বহুত দুখৰ খবৰ আচলতে। আচলতে আজি যিখন চোতালত প্ৰথম মই তাইক কঁকল ভাঙা শিকাইছিলোঁ। বিহু বুলি ক'লে প্ৰথম কঁকলটোৱে সকলোৱে জানে, কঁকলটো ভাঙিব লাগে। কঁকলটো ভঙাটোৱেই মেইন বস্তু। আৰু এই আপোনালোকে থিয় হৈ থকা চোতালখনতে মই এদিন আহি মোক যিহেতু মামা বুলি মাতিছিলে, প্ৰথম মই বিহু শিকাইছিলোঁ। আৰু সেই চোতালত আজি থিয় হ'ব লগা হৈছে তেওঁৰ আজি মৃতদেহ চোৱাৰ কাৰণে। গতিকে খুব দুখ লগা বিষয়। আচলতে ক'বৰ কাৰণে ভাষা নাই। এজন শিল্পী যেতিয়া হেৰাই যায়, মানুহৰ মনত কিমান দুখ এটা থাকে বা পৰিয়ালৰ মনত কিমান দুখ এটা থাকে সেইটো আপোনালোকে নিশ্চয় জানে। তেওঁ আচলতে বিহুতে জড়িত নাছিল। তেওঁ আজি 25টা বছৰ, তেওঁ যিহেতু তাইৰ বয়স 25 বছৰ, তেওঁ জনা হোৱাৰ পৰাই তেওঁ বিহু জড়িত আছিল। আৰু যোৱাকালি মৃত্যুৰ আগমুহূৰ্তলৈকে বিহু প্ৰগ্ৰেম কৰি যাই থকাৰ মুহূৰ্তত হঠাৎ গাড়ী ট্ৰাকৰ লগত তেওঁৰ ট্ৰেভাল আৰু ট্ৰাকৰ লগত সংঘৰ্ষ হৈ 35জন সদস্যৰ ভিতৰত নিশামণি হালক বাছি ল'লে নিয়তিয়ে। গতিকে আজি এটা প্ৰকাশ কৰিব লাগিব, আচলতে তেওঁ বিহুৱেই নহয়, আজি এবছৰ আগত নাগাৰা নাম জগতত তেওঁ ভৰি দিছিল। আৰু এই নাগাৰা নাম জগতত এবছৰত কিন্তু যথেষ্ট ৰাইজৰ মৰম আদৰ, যিটো আজিৰ ভাষাত ভাইৰেল বুলি কয়, ভাইৰেল হৈছিল। গতিকে আৰু কিছুমান তেওঁৰ প্ৰতিভা আছিল। তেওঁ গীত গাইছিল, ভাল গীত গাইছিল, পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। তেওঁ অভিনয় কৰিছিল, একক অভিনয় কৰিছিল। তেওঁ চুটি যিটো অভিনয়, চুটি মানে এলবাম, তেওঁ সেইবিলাক কৰিছিল, চিৰিয়েল কৰিছিলে। গোটেইখিনি প্ৰতিভাই আছিল। গতিকে আজি এই প্ৰতিভাশালী এজন ছোৱালীক, কম বয়সীয়া ছোৱালীক যিহেতু নিয়তিয়ে লৈ গুচি গ'ল, আজি শিল্পীক আমি শ্ৰদ্ধা জনাই শোৱাকপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৱে আমাৰ বিহুৰ অনুষ্ঠান আজি বাতিল কৰিছোঁ। সকলো অনুষ্ঠান বাতিল কৰিছোঁ। মই জনামতে মোৰ লগত যোগাযোগ কৰা হিচাপে ভৰালী চকৰ বিহু কমিটিও আজি বিহু বাতিল কৰিছে, শিল্পীক শ্ৰদ্ধা জনায়। আৰু এই শিল্পী আমাৰ অঞ্চলত সদায় উজ্বলি থাকক, অমৰ হৈ থাকক, আমাৰ অসমীয়াৰ হৃদয়ে হৃদয়ে সদায় প্ৰতিষ্ঠা হৈ থাকক। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে কোনে নিশামণি নালয়ক হত্যা কৰিছিলে আৰু ইহৰ পিছত কি গোপন ৰহস্যবোৰ লুকাই আছিলে, যাৰ ফলত এনেকুৱা এটা ডাঙৰ দুৰ্ঘটনা ঘটাবলগীয়া হয় আৰু এতিয়ালৈকে তাৰ কি শাস্তি হ'ব গৈ আছে আদালতৰ ভিতৰত। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ফেচবুক প্ৰফাইলৰ পৰাই ভিডিঅ'টো চাই থাকিলে এতিয়া প্ৰফাইলটো ফলো কৰি ৰাখক। সম্পূৰ্ণ ভিডিঅ'টো চাই ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।